সেইবাবে সৈন্যগণে তেওঁক নাম দিছিল চিলাৰায়। চিলাৰায় দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, যাৰ বাবে তেওঁক চিলাৰায় দেৱান বুলি বিভূষিত কৰা হৈছিল। এইগৰাকী চিলাৰায়ৰ পৰাক্ৰম আৰু পাৰদৰ্শিতাৰ ফলতেই কোচ সৈন্যই ভুটীয়া, কছাৰী আৰু আহোম সৈন্যক কেইবাখনো যুদ্ধত পৰাস্ত কৰিছিল। অসীম সাহসেৰে আহোমৰ লগত যুদ্ধ কৰি গড়গাঁও অধিকাৰ কৰিছিল। এই যুদ্ধৰ বাবে আহোঁতেই চিলাৰায়ে গোহাঁই কমলানীৰ নিৰ্মাণ কৰিছিল। গড়গাঁও দখল কৰি 3 মাহ শাসন চলোৱাৰ পিছত মাজুলীত আহোম সৈন্যৰ লগত হোৱা চুক্তিৰ ভিত্তিত চিলাৰায়ে আহোম সৈন্যক ৰাজধানী গড়গাঁৱলৈ দিয়ে। ইয়াৰ উপৰিও কাছাৰ, মাইবং, মণিপুৰ, ত্ৰিপুৰা, শ্ৰীহট, খৈৰাম, চট্টগ্ৰাম, ডিমৰুৱা আদিকে কৰি ভালেকেইখন ৰাজ্য চিলাৰায়ে জয় কৰি কোচ শাসনৰ ছত্ৰছায়ালৈ আনিছিল। চিলাৰায়ে গৌড় ৰাজ্য আক্ৰমণ কৰি দৈৱ দুৰ্বিপাকত বন্দী হোৱাৰ কথা কোচ ৰাজ্যৰ বুৰঞ্জীত পোৱা যায়। ঘটনাক্ৰমে এদিন গৌড়ৰ নবাবৰ মাতৃক এক সৰ্পই দংশন কৰে। চিলাৰায়ে কবিৰাজী বিদ্যাৰে ৰাজমাতৃক সুস্থ কৰি তোলোতে চিলাৰায়ৰ প্ৰতি পৰিতুষ্ট হৈ বন্দিত্বৰ পৰা মুক্তি দি 5জনী কইনা তেওঁলৈ বিবাহ দিয়ে আৰু যৌতুক ৰূপে বাহাৰবন্দ, গয়বাৰী, শ্বেৰপুৰ আৰু 10কণীয়া নামে 5খন পৰগনা দিয়ে। তদুপৰি দিয়ে অসংখ্য সংখ্যক সোণৰ অস্ত্ৰ শস্ত্ৰৰ সামগ্ৰী, যাক দৰঙীয়া ৰাজবংশত কোৱা হৈছিল দৰ। বিজয়া দশমীৰ দিনা শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাক পূজা পাতি এই সম্পদৰাজীক সন্মান দিয়া হয় বাবেও সম্পদৰাজীৰ নাম দৰ বোলা হয়। দৰ পূজা হৈছে কোচ ৰাজ পৰিয়ালৰ এক পিত্ৰ আৰু ই এক প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰৰ পূজা। মহাবীৰ চিলাৰায়ে যুদ্ধলৈ যোৱাৰ সময়ত এই সম্পদৰাজীক ৰথৰ আগত লগাই লৈ যুদ্ধ কৰিছিল আৰু তেওঁ যুদ্ধ কেতিয়াও পৰাজয় হোৱা নাছিল। বংশানুক্ৰমে আহি আহি বৰ্তমান দৰঙী ৰাজ পৰিয়ালত আজিও সেই সম্পদৰাজী সম্পূৰ্ণ সুৰক্ষিত আৰু সংৰক্ষিত অৱস্থাত আছে। সম্পূৰ্ণ সোণেৰে নিৰ্মিত এই সম্পদৰাজীৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান বেংকৰ লকাৰত ৰখাৰ ব্যৱস্থা ৰাজ পৰিয়ালৰ তৰফৰ পৰা কৰা হৈছে। চিলাৰায় পুত্ৰ ৰঘুদেৱৰ নাতি বলিনাৰায়ণ ওৰফে ধৰ্মনাৰায়ণে আহোম ৰজা প্ৰতাপ সিংহৰ কৰতলীয়া ৰজা হিচাপে 1616 খ্ৰীষ্টাব্দত প্ৰথমবাৰৰ বাবে দৰং ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰে। দৰৰ পৰাই দৰং ৰাজ্যৰ নাম আহি আজি দৰং জিলা হৈছে বুলি ইতিহাসে কয়। মহাৰাজ নৰনাৰায়ণৰ আদেশ মৰ্মে চিলাৰায়ে কামাখ্যা মন্দিৰৰ আৰু হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ সংস্কাৰ আৰু পুনঃ নিৰ্মাণ কৰিছিল। কামাখ্যা মন্দিৰ পুনঃ নিৰ্মাণৰ দায়িত্ব পোনপ্ৰথমে মহতৰাম বৈদ্য নামৰ এজন কৰ্মচাৰীক দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত এই দায়িত্ব মেঘাম কদুম নামৰ এগৰাকী কৰ্মচাৰীয়ে সম্পন্ন কৰে। সেই সময়তে মহাৰাণী ভানুমতী আৰু শুক্লধ্বজৰ পত্নী চন্দ্ৰপ্ৰভা আৰু গৌৰকুঁৱৰী 5গৰাকীয়ে নীলাচলত উপস্থিত হৈ মন্দিৰ উৎসৰ্গাৰ কাম সম্পন্ন কৰে। কামাখ্যা মন্দিৰ সংস্কাৰ কৰি দেৱ দেৱীৰ পূজা সেৱা চলাৰ ব্যৱস্থা কৰাৰ সময়তে চিলাৰায়ে মন ঢাল খালে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰচাৰিত বৈষ্ণৱ ধৰ্মৰ প্ৰতি। চিলাৰায়ে শংকৰদেৱক নৰনাৰায়ণৰ ৰাজসভাত স্থান দিয়েছিল। এই ৰাজসভাতে শংকৰদেৱে ভুৰুকাত হাতী ভৰোৱাৰ দৰে বিশাল ভাগৱতৰ সাৰমৰ্মৰে গুণমালা নামৰ এখন পুথি ৰচনা কৰিছিল। মহাৰাজ নৰনাৰায়ণে এই পুথি পঢ়াৰ পিছতে শংকৰদেৱৰ পাণ্ডিত্যৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হয়। চিলাৰায়ৰ দৰে পণ্ডিত আৰু ভক্ত নৰনাৰায়ণ নথকা হলে শংকৰদেৱৰ ধৰ্ম প্ৰচাৰতো নিশ্চয়কৈ প্ৰভাৱ পৰিলেহেঁতেন। শ্ৰীমন্ত শংকৰদেৱ, ৰাম সৰস্বতী, অনিৰুদ্ধদেৱ, শ্ৰীধৰ, বকুল কায়স্থ, অনন্ত কন্দলিকে আদি কৰি পণ্ডিতসকলে কামৰূপৰ বিক্ৰমাদিত্য স্বৰূপ নৰনাৰায়ণৰ ৰাজসভা উজ্জ্বল কৰিছিল। পৰাক্ৰমী বীৰ চিলাৰায় আছিল বৰ অসমৰ ভেটি গঢ়া মহান বীৰসকলৰ ভিতৰত অন্যতম। গৌড় ৰাজমাতাৰ মৃত্যুৰ পিছত চিলাৰায়ে মোগল বাদশ্বাহক সেনাপতি লগত লৈ গৌড় ৰাজ্য জয় কৰে। দ্বিতীয়বাৰ গৌড় আক্ৰমণ কৰাৰ কিছুদিন পিছতেই অৰ্থাৎ 1579 খ্ৰীষ্টাব্দত গংগাৰ তীৰত
বসন্ত ৰোগত আক্ৰান্ত হৈ বীৰ চিলাৰায়ৰ দেহাৱসান ঘটে। চিলাৰায়ৰ মৃত্যুৰ লগে লগে ভাৰতীয় আইন বুকুৰ আকাশত মাৰ গ'ল এক উজ্জ্বল নক্ষত্ৰ। কিন্তু কাললৈ ইতিহাসৰ বুকুত জিলিকি ৰ'ল বীৰ চিলাৰায়ৰ বীৰত্ব